তেখেতক জনাব। তেখেতক সম্বোধনা জনাব পূব অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁই হৈছে। নমস্কাৰ, আমি সঁচাই গৌৰৱান্বিত আমাৰ মাজত যে কোষাগাৰ কৰ্মচাৰী মাজত এনে এজন ব্যক্তিক আমি লগ পাইছোঁ। কোষাগাৰৰ নিচিনা কাৰ্যালয়ত কাম কৰি এনেদৰে এখন দুখন নহয় 30খনতকৈ অধিক গ্ৰন্থ সমাজলৈ আগবঢ়াই সাহিত্যৰ ভঁৰাললৈ আগবঢ়াই আমাক তথা সমাজক অৱদান আগবঢ়াইছে। সেয়া আমাৰ বাবে সকলোৰে বাবে গৌৰৱৰ কথা। আৰু এনেদৰে যেন তেখেতে আৰু আগুৱাই যাওক আমি সকলোৰে প্ৰাৰ্থনা জনাইছোঁ। এই প্ৰাৰ্থনা যাতে সফল হওক সকলোৱে মোৰ অনুৰোধ এটা হাত চাপৰি দিয়ক। পোনপ্ৰথমেই আমি তেখেতক এখন সম্বৰ্ধনা পত্ৰৰে জনাব খুজিছোঁ। এই সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰি দিছোঁ আৰু এই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিব আমাৰ ৰিটায়াৰ্ড ছাৰ প্ৰবীণ বৰা। মই প্ৰথমতে পাঠ কৰি দিছোঁ, তাৰপিছত প্ৰবীণ বৰা ছাৰে এইখন তেখেতক অৰ্পণ কৰিব। এয়া পাঠ কৰিছোঁ। জনাই নজনাই আমি আগবঢ়াইছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে তেখেতেও যেন ভুল ক্ষমা কৰি লয়। এয়া আমাৰ বিষয় নহয়, তথাপি আমি যিমান পাৰোঁ যৎপৰোনাস্তি চেষ্টা কৰি তেখেতক অভিনন্দন জনাবলৈ বিচাৰিছোঁ। এয়া মই পাঠ কৰিছোঁ। সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ অসমীয়া সাহিত্য বঁটা 2026 বিশিষ্ট লেখক শ্ৰীযুত অৰূপজ্যোতি হাজৰিকালৈ সম্বৰ্ধনা। মান্যবৰেকো জয়তে সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব। অসমীয়া সাহিত্যৰ ধাৰাটোৰ এগৰাকী অগ্ৰণী লেখক হিচাপে যোৱা 2 দশকৰো অধিক কাল অসমীয়া সাহিত্যৰ ভঁৰাললৈ আপুনি যি অনবদ্য অৱদান আগবঢ়ালে তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাৰ প্ৰকাশিত কাব্যপুথি বৰুৱা চাৰিআলিৰ আহঁত জোপাত যেতিয়া বেলিটো লুকাই, জাজি মুখত কেতিয়াবা জোনাক নামেনে, ৰহিমলা ঢেঁকীৰ চাবত হৃদয় কপেনে, এই আছে এই নাই, আপুনি কেনে আছে, নিষিদ্ধ চিঞৰ আৰু অন্যান্য, আবেলিৰ বৰষুণ, প্লাষ্টিকৰ পৃথিৱী, পাক লগা কথা, লিমাৰি, কণমইনাৰ পদ্য, জোনবেলি তৰা, প্ৰবন্ধৰ পুথি বৈষয়িক, দি ৰাইট চিলেকশ্যন, আত্মানুভূতি, বিহুৰে বতৰালৈ, COVID-19 পৰৱৰ্তী ভৱিষ্যত, গুণ নাম যোগ, শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সাহিত্য, জীৱনী গ্ৰন্থ আমাৰ ভূপেন মামা, আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা, আমাৰ হেম বৰুৱা, সাহিত্য লক্ষ্মীনাথ বেজবৰুৱা, ময়ূকী মামণি ৰয়চম গোস্বামী, শিশু উপযোগী গ্ৰন্থ ময়ো সুনাগৰিক হ'ব খোজো, প্ৰকৃতি পৰিৱেশ আৰু আমাৰ দায়িত্ব, আশাৰ মাজুলী, উপন্যাস লোকমণিৰ পৃথিৱী, জাজিমুখৰ হাঁহি, গন্তবন্ধু আদি 30খনৰো অধিক গ্ৰন্থ সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।
উল্লেখযোগ্য যে অসমৰ বহু কেইগৰাকী প্ৰতিযোগিতা কবিয়ে সম্পাদনা কৰা প্ৰগতিশীল শুদ্ধ আলোচনী ৰাজপথৰ কবিতাৰ আপুনি এগৰাকী অতিথি সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে প্ৰান্তিক গৰিয়সী সফুৰা মৌচাক 12-18 মুকুতা নতুন ৰং মেলা মৌমাক ৰদালি চুডালৰ পখিলা ইয়াৰ ৰামধেনুৰ লগতে অসমৰ সংবাদ পত্ৰত প্ৰকাশিত আপোনাৰ সৃষ্টিৰাজিক পাঠকে সাদৰেৰে গ্ৰহণ কৰি আহিছে। আপোনাৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ ভিন্ন চৰিত্ৰৰ মুখত দিয়া সংলাপ আৰু কথোপকথনে পাঠকক বাৰুকৈ আনন্দ দিয়ে। আপোনাৰ সৃষ্টিয়ে শিশু কিশোৰৰ লগতে জ্যেষ্ঠসকলৰ মনোজগতখন আলোকিত কৰি ৰাখিছে আৰু ভৱিষ্যতেও উজ্জ্বল হৈ থাকিব। সেই প্ৰাপ্য 2009 চনৰ পৰা অসম চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিভাগত জড়িত হৈ নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰাৰ উপৰিও অসমীয়া সাহিত্য সৃষ্টি কৰাটো সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ বাবে গৌৰৱৰ বিষয়। সেই গুণীজন এগৰাকী সাহিত্যিক আৰু জনপ্ৰিয় সাহিত্যৰ স্ৰষ্টা হিচাপে আপোনাৰ এই বৰ্ণিল যাত্ৰা অব্যাহত থাকক। আপোনাৰ সৃষ্টিশীল জীৱন ফুলে ফলে বৰ্তমানতকৈ অধিক জাতিষ্কাৰ হৈ উঠক। আপোনাৰ সৃষ্টিৰাজিয়ে অসমৰ শিশু কিশোৰ পঢ়ুৱৈ মন মগজু আজিৰ নিচিনাকৈ অনাগত দিনবোৰতো বৌদ্ধিক জাগৰণে পোহৰাই ৰাখক। তাৰেই কামনাৰে সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু সম্বৰ্ধনা জনাই অসমীয়া সাহিত্য বঁটা 2026 আপোনালৈ আগবঢ়ালো। আপোনাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই আপোনাৰ অনাগত কৰ্মময় জীৱনত অলপ হ'লেও অনুপ্ৰেৰণা যোগালে আমাৰ চিন্তা আৰু শ্ৰম সাৰ্থক হ'ব বুলি ভাবি শেষত আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘ জীৱন কামনা কৰিলোঁ। হ'ব দিয়ক। মনোৰঞ্জন বৰগোহাঁই সভাপতি, মৃণাল কলিতা সম্পাদক, অসমী হাজৰিকা অভ্যৰ্থনা সমিতিৰ সভাপতি, অতুল চন্দ্ৰ বৈৰী সাধাৰণ সম্পাদক 33তম অধিৱেশন। ক্ষমা কৰিব, অতুল চন্দ্ৰ বৈৰী নাই, তথাপি তেখেতৰ মাকৰ অসুখ কাৰণে তেখেত আহিব পৰা নাই। মাকৰ যাতে সুবিধা হয়, অসুখ শান্তি ভাল হয়, তাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। এয়া মাজতে ক'লো, বেয়া নাপাব, এয়া সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ পৰা দিয়া সম্বৰ্ধনা পত্ৰখন এতিয়া আমাৰ ছাৰে তেখেতক আগবঢ়াব। আমি তেখেতক আৰু এটা মমন্ত হিচাপে আগবঢ়াইছোঁ, তেখেতৰ প্ৰতি সন্মান জনাই। এতিয়া আপোনালোকে নিজে অনুভৱ কৰিছে কিমান কিতাপৰ নাম ক'লোঁ। আমি কিতাপৰ নামকেইটা পঢ়োঁতেই আমাৰ এলাহ লাগিছে। মোৰ ব্যক্তিগতভাৱে এলাহ লাগিছে, এইটোৱে ক'ব গৈছোঁ, আপোনালোকৰ নালাগিব পাৰে। আটাইতকৈ যিসকল ব্যক্তি আমাৰ দুআষাৰ কথা শুনিব, তেখেতসকলক মই মোৰ ফালৰ পৰা প্ৰণিপাত জনাইছোঁ। আপোনালোকে মোক যি মৰম দিছে সেয়া মই স্বীকাৰ কৰিছোঁ, আৰু বিশেষকৈ মই দুআষাৰমান আপোনালোকক ক'ম, কোষাগাৰৰ কথাও ক'ম, নিজৰ ব্যক্তিগত কথাও ক'ম। তাকেও আপোনালোকে মন দি শুনিব। যদি অকণমানকৈ শুনে নিশ্চয় অলপ হ'লেও উপকৃত হ'ব বুলি মই ভাবিছোঁ। মাইক্ৰফোনটো অকণমান কিবা হৈছে, মানে মই কথাবিলাক অকণমান ৰাগ ধৰণৰ হয় বুলি আপোনালোকক কৈ লৈছোঁ। সেয়া আগতীয়াকৈ মই আপোনালোকক ক্ষমা বিচাৰিম, কাৰণ মই মানুহটো আপোনালোকতকৈ বেলেগ ধৰণৰ।
বিশেষকৈ মই মোৰ লগত মোৰ সতীৰ্থ দিগন্ত কলিতা আছে আৰু মোৰ একেলগে আমি গুৱাহাটীত ট্ৰেইনিং কৰিছিলোঁ আমাৰ মৰাণ উঠিয়া মৰাণ আছে আৰু ৰাজীৱ শইকীয়া আছে আমি একেলগে ট্ৰেইনিং কৰিছিলোঁ একেটা কোঠাতে আছিলোঁ মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মই ক'বলৈ আগবাঢ়িছোঁ আপোনালোকে জানে যে সাহিত্য বৰ্তমান সময়ত যি অৱস্থাত উপস্থিত হৈছে কি হয়তো আৰু কিছু বছৰৰ পাছত এই সাহিত্য থাকিব বুলি আমি ভয় খাবলৈ লৈছোঁ কাৰণ আপোনালোকে নিশ্চয় হয়তো গম পাইছে যে বাতৰি কাকতৰ সংখ্যা আগতে কমি আহিছে কিতাপ পত্ৰ বিক্ৰী কমি আহিছে প্ৰায় ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ প্ৰতি যি পৰিৱেশ সেই পৰিৱেশবিলাক কমি আহিছে নিশ্চয় আপোনালোকে অনুভৱ কৰিছে সেয়া মই অনুভৱ কৰা নহয় সকলোৱে অনুভৱ কৰিছে ইয়াত যিমানবিলাক কোষাগাৰ আছে প্ৰত্যেকটো কোষাগাৰতে আপোনালোকৰ একোখন বাতৰি কাকত আপোনালোকে লয়নে প্ৰথম মোৰ প্ৰশ্ন লয়নে বাৰু অসমৰ যিমানখিনি কোষাগাৰ আছে প্ৰত্যেকটো কোষাগাৰতে একোখন বাতৰি কাকত আপোনালোকে গ্ৰহণ কৰেনে যদি আমিয়ে যদি এই কোষাগাৰৰ সংখ্যাৰ পৰা আমি দেখুৱাব লাগিব যে আমি অসমীয়া সাহিত্য চহকী কৰিবলৈ হ'লে আমি কোষাগাৰ যিমান কোষাগাৰ আছে প্ৰত্যেকেই আমি সেই কোষাগাৰৰ পৰা আন্দোলন কৰিব লাগিব এইটো কাৰণে কৈছোঁ যে আমাৰ যিমান ডিপাৰ্টমেণ্ট আছে সকলোৱে ভয় কৰে কোষাগাৰ আৰু বদনামো কৰে কোষাগাৰ আপোনালোকে চাই লওক ভাল কাম কৰিলেও কোষাগাৰ বদনাম থাকে বেয়া কাম কৰিলেও কোষাগাৰ বদনাম থাকে আৰু সকলোৱে ভয় কৰে অকল কোষাগাৰ আপোনালোকে লক্ষ্য কৰিছেনে বাৰু সকলোৱে ভয় কৰে গতিকে যে কি নহওক এইটো আচলতে আমি অনুভৱ কৰোঁ বা আনে কৰে কথা নহয় গতিকে আমি যদি এই অসমীয়া সাহিত্যৰ জয়যাত্ৰা আমি কোষাগাৰ কৰ্মচাৰীসকলে যদি অলপ হ'লেও লওঁ নিশ্চয় সকলো উপকৃত হ'ব কাৰণ কোষাগাৰৰ পৰা এটা বাৰ্তা গ'লে সকলোৱে মানি লয় আপোনালোকে চাবচোন বিল এখন আহিছে নাই অহা প্ৰথম যেনেকৈ প্ৰশ্নটো আমাৰ কোষাগাৰ কৰ্মচাৰীসকললৈ আহে ঠিক সেইদৰে যদি আমি কোষাগাৰ কৰ্মচাৰীসকলে এই বাতৰি পঢ়া বা কিতাপ পঢ়াৰ যিবিলাক আন্দোলন যদি আমি কোষাগাৰৰ পৰাই কৰিবলৈ চেষ্টা কৰোঁ আমাৰ কোষাগাৰ কৰ্মচাৰীসকলৰো এটা নাম থাকিব যে আমি সদায় বৰ্তানি হ'বলৈ আমাক সকলোৱে কৈ থাকে সেইটো নালাগে কিন্তু আমি কি ভাল কাম কৰিছোঁ আমাৰ সেই ভাল কাম কৰাৰ গুণবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব গতিকে আমি প্ৰথমতে আপোনালোকক এই কথা আহ্বান জনাইছোঁ আৰু বিশেষকৈ আপোনালোকৰ অঞ্চলত গ্ৰন্থ পঢ়াৰ যিটো পৰিৱেশ বা গ্ৰন্থ আন্দোলনৰ যি কাম এই কামবিলাক কিন্তু আমাৰ কোষাগাৰ কৰ্মচাৰীসকলে যদি লয় নিশ্চয় এই অসমীয়া সাহিত্যৰ ভঁৰাল আৰু বেছি চহকী হ'ব গতিকে এইটো মোৰ আহ্বান হেৰেই কিন্তু মই এতিয়া সাহিত্যৰ কথালৈ আহিবলৈ বিচাৰিছোঁ মোক সকলোৱে কৈ থাকে যে আপুনি কোষাগাৰত চাকৰি কৰি কেতিয়া কিতাপ লেখে কেতিয়া এইবিলাক আলোচনা কৰিবলৈ পায় কিন্তু আপোনালোকে আচৰিত হ'ব মই টোকেন এছিষ্টেণ্ট হৈ আছোঁ এতিয়াও মোৰ ওচৰলৈ যিমান মানুহ আহে প্ৰত্যেক মানুহৰ পৰা একোটা হ'লেও ডাটা মই কালেকশ্যন কৰোঁ আপোনালোকে আচৰিত হ'ব কোনোবা এজন নতুন মানুহ আহিলে সেই মানুহজনৰ বিষয়ে মই জানো তেওঁলোকৰ অঞ্চলৰ বিষয়ে কথা পাতোঁ আৰু সেইবিলাক কৰি পেলাই মই পিছত সেই সাহিত্য গ্ৰহণ খাম কিন্তু মই এনে নাথাকোঁ যদি মই 4টা বজালৈকে টোকেন দিবলগীয়া হয় তাৰ মাজত যদি মই ঘৰটি পাওঁ মোৰ মোবাইলত ডিটিপি কৰি পেলাই সেই যিবিলাক কাহিনী পাওঁ সেই কাহিনীবিলাক মই লিখিবলৈ চেষ্টা কৰিম আৰু ঠিক সেইদৰে অকল অফিচতে নহয় যদি মই ঘৰতো পাওঁ ঘৰত হয়তো মোৰ পৰিবাৰ আছে দেখিব ৰাতি 2টা বজাতো মোক মোবাইলত ব্যস্ত হৈ থকা দেখে মোবাইল নাচাওঁ ডিটিপি কৰি থাকোঁ মানে কিবা এটা কাহিনী যদি পাওঁ সেই কাহিনীটো লাহেকৈ মই মোবাইলত ডিটিপি কৰিবলৈ চেষ্টা কৰোঁ মানে এনেই নাথাকে কাৰণ কেলৈ এনে থাকিলে কি হয় মানে সময়টো অযথা সময়বিলাক আমি যাবলৈ চেষ্টা নকৰোঁ গতিকে আমাৰ আপোনালোককো আহ্বান কৰিম অকল যে মই লিখিছোঁ নহয় প্ৰত্যেকেই লিখিবলৈ চেষ্টা কৰিব লাগিব আমি আমাৰ অসমীয়া জাতি মাতি ভেটি আমি জীয়াই ৰাখিবলৈ হ'লে অকল মই চেষ্টা কৰিলে নহ'ব হয়তো সকলোৱেই চেষ্টা কৰিব দেখিছে কোনোবাই লিখিছে মই নাই লেখা বুলি কোৱা নাই কোনোবাই কবিতা লিখিছে কোনোবাই আমাৰ যি সৰুখন কোষাগাৰ সংখ্যা আলোচনীখন ওলাই কোনোবাই গল্প লিখিছে প্ৰবন্ধ লিখিছে কিবা কিবি লিখিছে কিন্তু সেই লেখাটোৱে যথেষ্ট লেখা নহয় গতিকে আপোনালোকে যিহেতু চাকৰি এটা পালেই অলপ সময় নিজৰ পৰিয়ালৰ লগতে আপোনালোকৰ ওচৰবিলাকৰ লগতো এই অসমীয়া সাহিত্যৰ জয়যাত্ৰা কৰিবলৈ আপোনালোকে চেষ্টা কৰক কাৰণ মই বাৰে প্ৰতি কৈ আছোঁ যে আমাৰ কোষাগাৰত সকলোৱে বদনাম কৰিবলৈ বিচাৰে কোষাগাৰত হয়তো আপোনালোকে পাইছে সকলোৱে শুনিছে সেই বদনামৰ ভাঙি যাতে আমি ভাল কামৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰোঁ আমি ভাল কাম কৰিব পাৰোঁ কাৰণ আমি পইচা ধেৰ হ'ব প্ৰত্যেকেই হাততে পইচা আছে কিন্তু সেই পইচাবিলাক আমি ভাল কামত খটাবলৈ চেষ্টা কৰিব লাগিব আজি আপুনি যদি 1000 টকা ঘটিছে তাৰ অন্তত 200 টকা এটা ৰাইজৰ কাৰণে দিবলৈ চেষ্টা কৰক
তেতিয়া আমাৰ এই কোষাগাৰৰ বদনামবিলাক আমাৰ আহিবলৈ নিবিচাৰে। গতিকে অকল আমি পইচা ঘটিলে নহ'ব, আমাৰ অকল নিজৰ পৰিয়াললৈ চালে নহ'ব, আমি সমাজৰ বাবে জীয়াই থকা দিনকেইটাত অন্ততঃ কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে আমি কোষাগাৰ কথা কৰিছোঁ, ভাল কথা। আৰু বেলেগ কিবা কৰিব পাৰোঁ, NGO গঠন কৰিব পাৰোঁ, এইবিলাকৰ যোগেদি আমি সমাজৰ বাবে কিবা এটা যদি কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চয় সমাজখন উপকৃত হ'ব। গতিকে বেছি সময় নকওঁ, আপোনালোকক খালি মই আকৌ এবাৰ আহ্বান জনাইছোঁ, আপোনালোকে প্ৰত্যেকেই প্ৰদৰ্শন কোষাগাৰ সংস্থাৰ যোগেদি মই এটা আহ্বান জনাম, প্ৰত্যেকটো কোষাগাৰতেই যাতে একোটা লাইব্ৰেৰী প্ৰথমতে গঠন কৰিবলৈ চেষ্টা কৰক। সেইটো মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। লাইব্ৰেৰী এনেকুৱা হ'ব লাগে, পেঞ্চনাৰসকল আহে, বিল দিবলৈ আহে, যিকোনো সময়ত তেওঁলোকে তাত এনেই অদৰকাৰীকৈ থাকে, সেই সময়কণত যদি এটা লাইব্ৰেৰী থাকে, লাইব্ৰেৰীত থকা কিতাপখিনি তেওঁলোকে অন্তত চাব। গতিকে সেইটো আমাৰ এটা প্ৰাথমিক এটা চৰ্ত হিচাপে আপোনালোকে মোৰ ফালৰ পৰা এইটো অনুৰোধ কৰিছোঁ, এইটো দাবী নহয়, আপোনালোকে সেইটো কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব পাৰে। কিন্তু এতিয়ালৈকে কোনো কোষাগাৰ হোৱা নাই। কিন্তু যোৰহাট কোষাগাৰ এজন মানুহ ওলাই আহিছিলে, তেখেতে এতিয়ালৈকে ষ্ট্ৰীট লাইব্ৰেৰী কৰি দিয়া নাই, খুব সোনকালে কৰি দিব। এইটো আমাৰ আহ্বানক্ৰমেহে তেওঁলোকে কৰিবলৈ বিচাৰিছে। কাৰণ কি হয়, পেঞ্চনাৰসকল আহে, বিভিন্ন ব্যক্তি আহে, ঠিকাদাৰসকল আহে, এতিয়া য'ত ত'ত ঘূৰি ফুৰাতকৈ যদি সেই কোষাগাৰত থাকি পেলাই লাইব্ৰেৰীত যদি কিতাপকেইখন মানে চাই, তেতিয়া অলপ হ'লেও আমাৰ ভাল কামৰ এটা স্বীকৃতি তেওঁলোকে ৰাইজৰ মাজলৈ বাৰ্তা এটা লৈ যাব পাৰিব। আৰু প্ৰত্যেকটো কোষাগাৰতে পাৰিলে একোখন বাতৰি ল'বলৈ চেষ্টা কৰক, ইংৰাজী বাতৰি নহয়, অসমীয়া বাতৰি ল'বলৈ চেষ্টা কৰক। আৰু পাৰিলে মাহেকে পষেকে আপোনালোকে কোষাগাৰৰ যোগেদি কোনোবা স্কুল এখনত বা কোনোবা এটা অফিচত গৈ পেলাই যাতে আলোচনী বা কিবা কিবি অসমীয়া কিতাপ দিয়াৰ এটা ব্যৱস্থা কৰক। বেছি পইচা খৰচ নহয়, কিন্তু মতটোহে লাগে আকৌ দেই, এইবিলাকত বেছি পইচা খৰচ নহয়। গতিকে মই এই তিনিটা কথা আপোনালোকক অৱগত কৰিলোঁ, যাতে এনেকৈ যাতে আপোনালোকে এই গ্ৰন্থ আন্দোলনটো আগবঢ়াই লৈ যাব পাৰে। মই অকলে নহয়, যাতে মোৰ দৰে আপোনালোকৰ এই সাহিত্যৰ ভঁৰাললৈ কিছু হ'লেও বৰঙণি আগবঢ়াব পাৰে, এইখিনিকে মই ক'লোঁ। পুনৰবাৰ আপোনালোকে মোক যি সন্মান দিলে, সেই সন্মানৰ মই স্বীকাৰ কৰিছোঁ। যাতে মই আপোনালোকে আশীৰ্বাদ দিয়ক, যাতে মই অনাগত দিনতো অন্ততঃ ইয়াতকৈ ভালকৈ আৰু কিবা কিবি কৰিব পাৰোঁ, তাৰ বাবে মই পুনৰবাৰ আশীৰ্বাদ বিচাৰিছোঁ। এইখিনিকে কৈ মোৰ ক'বলগীয়া চমু দুআষাৰ সামৰি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ হাজৰিকাদেৱ, তেখেতে আমাক সুন্দৰ কথাৰে ৰূপান্তৰিত কৰি